উজনিত মহাপ্ৰলয় অনা মূল কাৰণটোৱে হৈছে অবৈধ খনন, শিল, বালি, কয়লা এইবোৰৰ। এতিয়া কথা হ'ল, কোৱা হৈছে যে মাইনিং নচলিলে জীৱিকা নিৰ্বাহ নহ'ব। এইটো কাৰণ নহয়। এইকাৰণে কাৰণ নহয়, একাংশ মানুহৰ অসুৰক্ষিত, অনিশ্চিত মজদুৰিৰ কাৰণে, অসুৰক্ষিত তেওঁলোকৰ জীৱিকাৰ কাৰণে সমগ্ৰ অসম ধ্বংস হোৱাৰ যি প্ৰক্ৰিয়া, বন ধ্বংস আৰু সমগ্ৰ প্ৰাকৃতিক যি ব্যৱস্থা, সেই ব্যৱস্থা ধ্বংস কৰাৰ বাবেই যে আজি নদী বান্ধেই হওক, কয়লা খননেই হওক, এইবোৰ কৰাৰ কাৰণেই যে আজিৰ এই অৱস্থা। তাত ক'বলগীয়া কাৰণ নাই। সেইকাৰণেই অতি সোনকালে এই মাফিয়াগিৰিবোৰ বন্ধ হ'ব লাগিব, খনন বন্ধ হ'ব লাগিব, নদী বান্ধ বন্ধ হ'ব লাগিব। ইয়াৰ বিকল্প নাই।